20 আগষ্ট হল মোৰ বাবে একদম বিৰাটে স্পেচিয়েল এটা দিন। সেইদিনাখন ৰাতিপুৱাই যোৰহাটৰ পৰা গুৱাহাটীলৈ বুলি গলো ডাঙৰ ল'ৰা অয়নৰ লগত। হেল্ল' এভৰিৱান, আজি মোৰ বাৰ্থডে ব্লগটো লৈ আহিছোঁ। জোনালীতে এটা কেক ল'লোঁ ড্ৰিম বেকাৰ্ছৰ পৰা। জুজু পালেহি কলেজৰ পৰা, তাক পিছপা লৈ আমি চিটি চেণ্টাৰ মললৈকে গ'লোঁ নিকন বাৰ লগত। আচলতে বাৰ্থডে ট্ৰিটটো মই ভাবিলোঁ চিটি চেণ্টাৰ মলৰ ফুড কোৰ্টতে দিওঁ। জুজু আৰু মোৰ প্লেনিং। মোৰ বিয়া হোৱা 24 বছৰ হ'ল, কিন্তু বাৰ্থডে ট্ৰিটটো যেনেকৈ আমাক সৰুতে সৰু বুলিয়ে ঘৰৰ খুব ধুনীয়াকৈ পাতিছিল, তেনেকৈ ঘৰৰ মানুহবোৰৰ লগত বাৰ্থডে পাতিব পোৱাই নাই। এইবাৰ ভাবিলোঁ মই যেতিয়া গুৱাহাটীলৈ আহিছোঁৱেই, সেইবাবে দাদাহঁতকো ইনভাইট কৰিলোঁ তালৈকে। সৰু দাদা, নীনা বৌ, মোৰ লগত পল্লৱী আৰু তাইৰ ছোৱালীজনী আহিল। আৰু এয়া ফুড কোৰ্ট পালোহি, পাই কফি অৰ্ডাৰ কৰিলোঁ। কফি অৰ্ডাৰ কৰি সকলোবোৰে খালে, আৰু তাৰ আগতে আমি কি খাম সেয়া অৰ্ডাৰ কৰি আহিলোঁ। আচলতে ৰেষ্টুৰেণ্ট টাইপৰ নহয়, এয়া আচলতে বহুতবোৰ ৰেষ্টুৰেণ্ট থাকে, তাৰ পৰা আমি চিলেক্ট কৰি পেলাই কি খাম কি নাখাম বহুতে সময় হ'ল। তাৰপিছত কেকটো খুলি চালোঁ। মই যিহেতু খুব লৌৰা ঢপৰাকৈ আচলতে কেক ল'লোঁ, আৰু ভাবিছিলোঁ কেকটো ভিডিঅ'টো খুব ভালকৈ কৰিম, কিন্তু প্লেনিংবোৰ মতে কামবোৰ নহয়গৈ, আৰু তেনেকৈ আৰু হৈ গ'ল। মই ভাবিছিলোঁ কেকটোৰ ওপৰত হেপী বাৰ্থডে বিনি লিখাম বুলি, হেপী বাৰ্থডেটো নিলিখিলে, জাষ্ট বিনিটোহে লিখিলে। একো নাই, হৈ গ'ল আৰু। এয়া এতিয়া কেক কটা আৰম্ভণি। এইখিনিতে কেক কেক থাকোঁতে আকৌ মোৰ মানুহটোলৈ মনত পৰিছে পায়, মিষ্টাৰ শইকীয়ালে। মানে তেওঁ মানে ইমান মানে মোৰ মানে মিলি জুলি মোক ইমান ছাপোৰ্ট কৰে। তেওঁ মানে পঠাই দিছে, বাৰ্থডে চেলিব্ৰেট যোৱা তুমি কৰাগৈ তোমাৰ ভাল লগা মানুহখিনিৰ লগত। তেওঁ যোৰহাটতে আছে, যিহেতু তেওঁ বিজনেছ কৰা মানুহ, কেতিয়াও ক'তো একেলগে যাবলৈ বিৰাট অসুবিধা হয়। তেওঁ মনত পৰি যায়। থেংক ইউ দেই মোৰ মানুহটো পঠাই দিয়াৰ কাৰণে, মোৰ মানুহটোলৈ। সকলোৱে জানেই অনি আৰু মই টুইনছ, আৰু দুইজনী একেলগেই বাৰ্থডেটো পাতিব লাগিছিল। দিনত আচলতে তাই বহুতেই বিজি, সেইকাৰণে মই দিনতে মই ঘৰৰ মানুহখিনিৰ লগত কৰিলোঁ, আৰু ইভিনিঙলৈ তাইৰ লগত মই যিটো পাৰ্টি কৰিম ৰাখি থ'লোঁ। আৰু কোনো প্লেনিং নাছিলে আচলতে, কিবা এটা কৰিম আৰু পটককৈ, তাৰপিছত হৈ যাব। তাৰপিছত এই সৰু দাদাহঁতৰ লগত মই যিহেতু নাই পোৱা, তাহাঁতৰ লগতো বোলো ভালকৈ কৰিম সময় লৈ, সেইকাৰণে এয়া সময় লৈ কৰিবলৈ বুলি আহিলোঁ। আৰু সৰু দাদাই মোক গোটেই মুখত সানিছেহি, আৰু মোক কৈছে যে সানি দিওঁ। মই কৈছোঁ নকৰিবি, কিন্তু সি অকণমান সানিহে এৰিলে। এয়া বৰ ভাল লাগিল, মোক বিৰাট খুচি বুলি কয় যে তেনেকুৱা। কেকটো কাটিলোঁ আৰু ফটো তোলা হ'ল নে নাই ভাইটিয়ে সানি চেচ কৰি দিয়ে। লাগি আছে নে আমি ফটো চটো তুলিলোঁ। তোলাৰ পাছতে এইফালে এয়া পল্লৱী, মোৰ একদম বেষ্ট ফ্ৰেণ্ড দেই তাই। চবেই হাতে কামে লাগি গৈছে, অৰ্ডাৰ দিয়াবোৰ নিজে নিজে চবেই লৈ আহিছে। জুজুটোলৈও বেয়া লাগে, পিজিত থাকে, ভাল লগাবোৰ খাব নোৱাৰে। বোলো আজি খওক হেঁপাহ পলোৱাই। সি কওঁ বুলি কৈ আছে, মই জানো নহয়। লাগি থাকক আৰু দেই, লাগি থাকিলে ভাল লাগে বাৰ্থডে বুলি। থেংক ইউ নিকন বা কওঁ আকৌ হেপী বাৰ্থডে বুলি। থেংক ইউ বাইদেউ কওঁ আকৌ হেপী বাৰ্থডে। থেংক ইউ, হেপী বাৰ্থডে। থেংক ইউ, এইটো ক'লে না অঁ জুজুৱে স্পেচিয়েলি ক'ব মোক হেপী বাৰ্থডে। মোৰ কাৰণে গুৱাহাটী আহিছে। অঁ এতিয়া কিমান স্পেচিয়েল, চবৰে কাৰণে আহিছোঁ। এইগৰাকী কিমান বছৰ মন, আমি বিয়া হোৱাৰ আগতে, মই বিয়া হোৱাৰ আগতে বাৰ্থডে লাষ্ট আছিল, এতিয়া পাইছোঁ। বিয়াৰ পাছত আজি কিমান বছৰ হ'ল, মোৰ 24 বছৰ হ'ল বিয়া হোৱা। হা নাই পোৱা বাৰ্থডে, নাই পোৱা। আগতে কিমান লুচ, মই এনেই ভাবোঁ যোৰহাট যাম। অঁ হয়নে, ভাল লগা এটা খাইছানে? ভাল লাগিছে। হ'ব, স্পেচিয়েল বাৰ্থডে মানে মোৰ। মানে আজি বাৰ্থডে স্পেচিয়েল কি দিছোঁ, চিকেন, মানে স্পেচিয়েল চিকেন কম্বো, মানে থালি দিছোঁ, ডিছ দিছোঁ। তাৰপিছত ইয়াত আছে এইটো ডাল আছে, এটা য়েল্ল' ডাল, চুইটত আছে এটা লালমোহন আছে, গোলাপ জামুন লালমোহন বুলি কওঁ দেই মই, মোৰ দেখাই থাকে। তাৰপিছত এখন এইটো পূৰা পাপৰ, এয়া হ'ল বাটাৰ নান, তাৰপিছত এয়া হ'ল চালাড বাটাৰ নেকি, বেলেগ ধৰণৰ। এয়া হ'ল চিকেন, চবকে চিকেন কষা খাবলৈ, চিকেন কষা। অঁ তেনেকৈ দিছোঁ চবকে খাবলৈ। আৰু গুৱাহাটীলৈ আহিছোঁ, পাইছোঁ আৰু তেনেকৈ পাৰিছোঁ আৰু। খানাটো কেনেকুৱা হৈছে এতিয়া, নিজে নবনোৱা নাই বনোৱা যদিও অঁ
এটা দিন নিজৰ নামতে উদযাপন কৰিলোঁ আৰু সদায় এনেকৈ থাকিলে মানুহৰ মন প্ৰাণো ভাল হৈ থাকে আৰু মোক স্পেচিয়েলি মিষ্টাৰ শইকীয়াক বিৰাট মানে থেংক ইউ তেওঁ মোক ইমানখিনি আগবঢ়াই নিয়াৰ বাবে আৰু তেওঁ মোক নিদিলে মই এইখিনি কৰিবও নোৱাৰোঁ আচলতে আপোনালোকে ভিডিঅ'টো চাই চাগে ভাল পালে আকৌ লগ পাম বাই বাই